আজি আমি ৰাইজক এটা দৃশ্য আমি দেখাবলৈ সক্ষম হৈছোঁ যে কেনেদৰে বৰ্তমান বিজেপি আৰু অগপ দলৰ ভিতৰত যিসকল ৰাজনীতিবিদ আছে আজি তেওঁলোকে নিজৰ দলটোকে চিনি পোৱা নাই। তেওঁলোকে যি আদৰ্শ লৈ অসমৰ জনসাধাৰণক সেৱা কৰিবলৈ বিচাৰিছিল, আজি জনসাধাৰণক সেৱা কৰাতকৈ আজি তেওঁলোকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰাইভেট লিমিটেড কোম্পানীৰ এমপ্লয়িজ দৰে নিজকে ভাবে। গোটেই চৰকাৰ, গোটেই বিজেপি দল জনসাধাৰণক সেৱা কৰাতকৈ বা ৰাজনৈতিক দলৰ আদৰ্শ ৰাইজৰ মাজত লৈ যোৱাতকৈ গোটেই দল আৰু চৰকাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কেপচাৰ কৰি নিজৰ প্ৰাইভেট লিমিটেড ফাৰ্ম বনাই দিছে, য'ত পৰিবাৰৰ এজন সদস্য চেয়াৰমেন হৈছে, য'ত তেওঁ নিজে CEO হৈছে, য'ত আনজন এজন সদস্য CA হৈছে। তো গোটেই কেপচাৰ কৰাৰ বাবে আজি মানুহে তেওঁলোকৰ দলৰ ভিতৰত আগৰ সেই পৰিস্থিতি পৰিৱেশ পোৱা নাই আৰু ৰাইজক সেৱা কৰিবলৈ অসমৰ ভিতৰত উন্নয়নৰ প্ৰগতি আনিবলৈ আজি তেওঁলোকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰাইভেট লিমিটেড ফাৰ্ম ত্যাগ কৰি আমাৰ কংগ্ৰেছ দলটোক যোগ দিছে আৰু তেওঁলোকৰ দৰে বিভিন্ন দলৰ লগতে কিছু অৰাজনৈতিক, কিছু নৱপ্ৰজন্ম বা জনো আগন্তুক দিনত আমাক যোগ কৰিব আৰু সেইটোৱে ভাল লাগিছে যে ৰাজনৈতিকভাৱে অভিজ্ঞই হওক বা ৰাজনৈতিকভাৱে নতুনকৈ অধ্যয়ন কৰাই হওক, জ্যেষ্ঠ হওক বা নৱপ্ৰজন্ম হওক, সকলোৱে আজি অসমৰ ভিতৰত এটা পৰিৱৰ্তন, এটা নতুন ৰাজনীতি বিচাৰিছে আৰু আজি ডক্টৰ মানসিং ৰংপি ডাঙৰীয়া, সত্যব্ৰত কলিতা ডাঙৰীয়া, বিনন্ত শইকীয়া ডাঙৰীয়া, আজি আমাৰ সুধাকন্ত ভাৰত ৰত্ন ভূপেন হাজৰিকাৰ আজি শতবাৰ্ষিকীত আমাক যোগ কৰি এটা নতুন বৰ অসম, যি অসমৰ কল্পনা ভূপেন হাজৰিকা সুধাকন্তই কৰিছিল, সেই অসমৰ সৃষ্টি কৰোঁতে আমি সকলোৱে মিলিজুলি কামখিনি কৰিম, সেই এটা সংকল্প তেওঁলোকে লৈছে, আমি মিলিজুলি লৈছোঁ আৰু মই ভাবোঁ আগন্তুক দিনত অসমৰ ভিতৰত আমি সুধাকন্তৰ আদৰ্শ, সেই মানৱীয়তা চিন্তাধাৰা, সেই অসমীয়া জাতিৰ আৱেগৰ স্বাভিমান আমাৰ অসমৰ মানুহৰ মাজত লৈ যাবলৈ সক্ষম। আমাৰ বেছিভাগ আজি আমাৰ মানুহখিনিয়ে সত্যব্ৰত কলিতা ডাঙৰীয়া, বিনন্ত শইকীয়া ডাঙৰীয়া আৰু আমাৰ ডক্টৰ মানসিং ৰংপি ডাঙৰীয়াক স্বাগতম জনাইছে। মেজৰিটিয়ে আমাক স্বাগতম জনাইছে। কিছুমান যিসকলৰ ৰাজনৈতিক কিবা আশা আছিলে তেওঁলোকে অলপ মনত তেওঁলোকৰ চিন্তা পৰাটো স্বাভাৱিক। গণতান্ত্ৰিক দল আমি সকলোৱে মিলা প্ৰীতিৰে আমি কামখিনি কৰিম। বৃহত্তৰ স্বাৰ্থত অসমখন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰাইভেট লিমিটেড ফাৰ্মৰ পৰা মুক্তি দিওঁতে আমি সকলোৱে একগোট হৈ কামখিনি কৰিম। আমি ভাবোঁ যে আগন্তুক দিনতো এনেকুৱা বহুত ব্যক্তি আমাক যোগ কৰিব আৰু প্ৰত্যেকবাৰ বিজেপি দলৰ পৰা এনেকুৱাই যুক্তি আহিব যে সদস্য নহয়। মই ক'লোঁ আৰম্ভণিত যে আজি মাত্ৰ ট্ৰেইলাৰ, আগন্তুক দিনত আৰু ব্যক্তিখিনি আজি হতাশ হৈ ৰাইজক সেৱা কৰিবলৈ কংগ্ৰেছ দলক এটা উপযুক্ত মঞ্চ ভাবি আহিবলৈ গৈ আছে। কিমানবাৰ তেওঁলোকে একে যুক্তিখিনি, এইখিনি কথা যে সদস্য নহয়, কিমানবাৰ আগন্তুক দিনত ক'ব ময়ো চাম।